পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ প্লেটফৰ্ম এডুকেট আছামলৈ। যিহেতু এতিয়ালৈকে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি কেনেকৈ কিদৰে পঢ়িব লাগিব এই কম সময়ৰ দিনত তোমালোকক মই কৈ দিলোঁ। তো গতিকে এতিয়া আমি এইটো ভিডিঅ'ত কথা পাতিম মেথমেটিক্স কিদৰে পঢ়িবা তোমালোকে জানা কি কয়। প্ৰথমতে চোৱা চবে যাৰ ফ'ৰ্থ হয় বা ফ'ৰ্থ নহয় মেথছ তোমালোকৰ চবতকৈ প্ৰথম টান কি লাগে কেলকুলাছ। চ' তোমালোকে কি কৰিবা চবতকৈ প্ৰথম ৰিলেশ্যন এণ্ড ফাংচনৰ পৰা ডিটাৰমিনেণ্টছলৈকে কমপ্লিট কৰি ল'বা। তাৰপিছত চিধা জাম্প মাৰিবা ভেক্টৰ্ছৰ পৰা প্ৰবেবিলিটিকে কৰি ল'বা। তাৰপিছত ইমান কৰি মেলি এইটো চেপ্টাৰৰ যে তোমালোকে এতিয়ালৈকে একো চোৱা নাই একো মানে পঢ়াও নাই জাষ্ট গ' ফৰ ওৱান শ্বট তে PYQs যাবা ওৱান শ্বট PYQs দেন গ' ফৰ এক্সাম্পলছ দেন গ' ফৰ এক্সাৰচাইজ কুৱেশ্যনছ এনেকুৱাকৈ প্ৰচিড কৰা। তুমি যদি লেকচাৰ চাইছা লেকচাৰ যি কুৱেশ্যন কৰাব সেইটো আকৌ কৰিবা। তাৰপিছত PYQ ছল্ভ কৰিবা যিটো 2012 পৰা 2025লৈকে। তাৰ পাছত তুমি এক্সাম্পল কৰিবা। তাৰপিছত সময় থাকিলে ইউ উইল গ' ফৰ এক্সাৰচাইজ। ঠিক আছে তো সিমানে আছে। আৰু প্লাছ মই কি ক'লোঁ প্ৰথমতে ৰিলেশ্যনৰ ফাংচনৰ পৰা ডিটাৰমিনেণ্টছ তাৰপিছত ভেক্টৰ্ছৰ পৰা প্ৰবেবিলিটি তাৰপিছতহে তুমি কি কৰিবা কেলকুলাছ পাৰ্টটো মানে কণ্টিনিউয়াছ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনকে কৰিবা একদম লাহে লাহে। আৰু মেথছটো মানে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব কাৰণ তোমালোকে এটা কথা শুনিছে চাগে উইথাউট প্ৰেক্টিছ ন' মেথমেটিক্স। তোমালোকে মেথছটো প্ৰেক্টিছ কৰি এনেকৈ কেপেবিলিটি আনিব লাগিব। তুমি কুৱেশ্যনটো দেখাৰ লগে লগে তোমাৰ মাথাত ফৰ্মুলা ক্লিক কৰা তোমালোকে এইটো ছল্ভ কৰিব লাগিব। চ' তোমালোকৰ মেইন কথা মেথছত বহুত প্ৰেক্টিছ লাগে। প্ৰেক্টিছ মেথছ ইজ অল এবাউট প্ৰেক্টিছ। টু এচ ইউৰ বৰ্ডছ ইন মেথছ এক্সাম ইউ হেভ টু প্ৰেক্টিছ আ লট। চ' একটা চেপ্টাৰ বহুতবাৰ ছল্ভ কৰিবা টান লগা কুৱেশ্যনবোৰ টিক কৰি থ'বা যাতে তুমি আকৌ সেইটো ছল্ভ কৰা। প্লাছ PYQsবোৰ কণ্টিনিউৱাছ ৰিপিটেডলি চাই থাকিবা আৰু ফৰ্মুলা গোটেই চেপ্টাৰৰ ধুনীয়াকৈ এটা ফৰ্মুলা চাৰ্ট মানে এটা চেপ্টাৰ যিমান ফৰ্মুলা আছে এটা পেজত লিখিবা আৰু সেইবোৰ কণ্টিনিউৱাছলি ৰিভাইজ কৰিবা। চ' সিমানে কৰি পিনে সামৰিছোঁ। এই তোমাৰ ষ্টেপ বাই ষ্টেপ ব্ৰেকআউট আছিলে মেথছৰ কাৰণে। বেলেগ কোনো ইউটিউবাৰ দৰে মই একদম দীঘলীয়া ভিডিঅ' বনাওঁ সৰু ভিডিঅ' বনাইছোঁ তোমালোকৰ যি জানিবলৈ উচিত। আৰু এটা কথা কৈ দিছোঁ তোমালোকৰ 45 ডেজ চেলেঞ্জৰ যদি আহিব আছে সোনকালে আহা আৰু তাত মোক 20 ষ্টুডেণ্টছ লাগেই। বেৰ মিনিমাম 15 ষ্টুডেণ্টছ হ'লেও হ'ব বাট 20 ষ্টুডেণ্ট নাথাকিলে মই তাত তোমালোকৰ এইটো বেচটো আৰম্ভ নকৰোঁ 45 ডেজ চেলেঞ্জ বুজিছা। তো থেংক ইউ নমস্কাৰ।